এতিয়া গভৰ্ণমেণ্ট এক্সাম সমূহত অহা কিছুমান কুৱেশ্যন লম সেই কুৱেশ্যন সমূহ আমি যিসমূহ শৰ্ট ট্ৰিক্স ইতিমধ্যে আলোচনা কৰিলো সেই শৰ্ট ট্ৰিক্স সমূহৰ জৰিয়তে সমাধান কৰিবৰ কাৰণে চাম। এতিয়া এফালৰ পৰা আমি কুৱেশ্যন সমূহ আলোচনা কৰিম। প্ৰথম কুৱেশ্যন এটা লৈছো, ফাইন্ড দ্য ইউনিট ডিজিট। এই ধৰণৰ আমাক কুৱেশ্যন দিয়া থাকিব আৰু ইয়াৰ ইউনিট ডিজিটটো আমি উলিয়াব লাগে। এই ধৰণে আমি ইয়াৰ ইউনিট ডিজিটটো উলিয়াব লাগে। আমি প্ৰথমতে 1 নম্বৰটো কৰিম। গতিকে আমাৰ যদি এই ধৰণে দিয়া থাকে তেতিয়াহ'লে আমি শৰ্ট ট্ৰিক্সৰ সহায়ত কেনেকৈ ইয়াৰ ইউনিট ডিজিটটো উলিয়াম। আমাৰ এটা চাই ল'ব লাগে। প্ৰথমতে আমি এই ইয়াতে যিটো সংখ্যা দিয়া আছে এই সংখ্যাটোৰ ইউনিট প্লেচত কি আছে 1 আছে। আৰু যদি ইউনিট প্লেচত 1 থাকে তেতিয়াহ'লে আমাৰ ৰিজাল্টটো কি হ'ব, আমাৰ ৰিজাল্টটো হ'ব ইয়াৰ ইউনিট প্লেচত যেটো 1 আছে গতিকে ইয়াৰ ইউনিট ডিজিটটো হ'ব 1। গতিকে 251 টু দি পাৱাৰ 121 ৰ এই সংখ্যাটোৰ ইউনিট ডিজিট হ'ব 1। এই ধৰণে যদি আমি চাওঁ 6986 টু দি পাৱাৰ 472 দিয়া আছে, ইয়াতে ইউনিট প্লেচত 6 আছে গতিকে ইয়াৰ এই গোটেই সংখ্যাটোৰ ইউনিট প্লেচত বা ইউনিট ডিজিটত কি হ'ব, ইউনিট ডিজিটটো 6 হ'ব। এই দুটা আমি পাই গলো। এটোৰ ইউনিট ডিজিট 1 হ'ব আৰু এটোৰ ইউনিট ডিজিট 6 হ'ব। আৰু যেহেতু এটা পূৰণ মাজত পূৰণ চিন আছে গতিকে y() কিমান হ'ব 6 হ'ব। আৰু এই দুটা সংখ্যা পূৰণ কৰিলে ইয়াৰ ইউনিট ডিজিটত কিমান হ'ব 6 হ'ব। গতিকে এই কুৱেশ্যনটোৰ এনসাৰ হ'ব 6। হেধৰণে যদি আমি ইয়াতে চাওঁ আমাৰ ইয়াতে কি দিয়া আছে 964 টু দি পাৱাৰ 183 তাৰ লগত পূৰণ কৰা 615 টু দি পাৱাৰ 315 ইনটু 281 টু দি পাৱাৰ 791 এই ধৰণে দিয়া আছে। এতিয়া আমি যদি চাওঁ ইয়াতে যেটো ইউনিট ডিজিটত 4 আছে, 4 থাকিলে আমাৰ ৰুল কি আছিল, 4 থাকিলে আমি কি কৰিব লাগিব, আমি এই পাৱাৰটো চাব লাগিব। এই পাৱাৰটো যদি অযুগ্ম হয় তেতিয়াহ'লে 4 হ'ব আৰু যদি যুগ্ম হয় তেতিয়াহ'লে 6 হ'ব। এটা যেহেতু এটা অযুগ্ম হয় গতিকে ইয়াৰ ইউনিট প্লেচত কিমান হ'ব 4 হ'ব। এই ধৰণে যদি আমি ইয়াতে চাওঁ ইয়াতে ইউনিট প্লেচত 5 আছে গতিকে 615 টু দি পাৱাৰ 315 এইটোৰ যদি আমি ইউনিট প্লেচৰ মানটো উলিয়াব লগা হয় তেতিয়াহ'লে ইয়াত কিমান হ'ব 5 হ'ব। কাৰণ ইউনিট প্লেচত যদি 0 1 5 বা 6 থাকে তেনেহ'লে তাৰ ৰিজাল্টটো কি হয়, যিটো ইউনিট ডিজিট হয় সেইটোৱে হ'ব তাৰ এনসাৰ। হেধৰণে যদি আমি চাওঁ 281 টু দি পাৱাৰ 791 ইয়াতে ইউনিট প্লেচত যেটো 1 আছে গতিকে ইয়াৰ ইউনিট ডিজিটটো হ'ব 1। এই ধৰণে আমি এই প্ৰতিটোৰে ইউনিট ডিজিট কেইটা উলিয়াই ললো। আৰু ইয়াতে যেটো পূৰণ চিন আছে গতিকে আমি ইয়াত গোটেই কেইটা আমি সংখ্যা পূৰণ কৰিব লাগিব। 4 5 গুণ 20 20 গুণ 20 এই ধৰণে আমি পালো। আৰু এটা ৰিজাল্টত যেটো 20 পালো আমাৰ ইউনিট ডিজিটত যেটো 0 আছে গতিকে এই সংখ্যা কেইটা পূৰণ কৰিলে আমি যিটো সংখ্যা পাম, যিটো পূৰণফল পাম তাৰ ইউনিট ডিজিটত কিমান থাকিব 0 থাকিব। অৰ্থাৎ এই কুৱেশ্যনটোৰ আনসাৰ 0 হ'ব। আৰু এনে ধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত এটা সুপাৰ ট্ৰিক আছে। কি সুপাৰ ট্ৰিক আছে, যদি এনে ধৰণে পূৰণফল হিচাপত দিয়া থাকে আৰু কোনো এটা সংখ্যাৰ যদি ইউনিট প্লেচত যদি 5 থাকে আৰু বাকি সংখ্যা কেইটাৰ ক্ষেত্ৰত যদি এটা যুগ্ম সংখ্যা থাকে, এটা 5 আনটো যদি যিকোনো এটা সংখ্যা যদি যুগ্ম সংখ্যা থাকে তেনেহ'লে 5 ইনটু ইভন অৰ্থাৎ যুগ্ম সংখ্যা থাকিলে তাৰ ৰিজাল্টটো সদায় 0 হ'ব। এইটো মনত ৰাখিব। আকৌ এবাৰ কৈছো, যদি এই ধৰণে পূৰণ হৈ থাকে আৰু এই সংখ্যা কেইটাৰ যিকোনো এটা সংখ্যা যদি 5 থাকে, যিকোনো এটা সংখ্যাৰ ইউনিট ডিজিট যদি 5 থাকে আৰু বাকি সংখ্যা কেইটাৰ ইউনিট ডিজিটত যিকোনো এটা যদি যুগ্ম সংখ্যা থাকে তেনেহ'লে এই কেইটাৰ পূৰণ ফলত যিটো সংখ্যা পোৱা যাব সেই সংখ্যাটোৰ ইউনিট ডিজিট সদায় 0 হ'ব। এইটো মনত ৰাখিব। আৰু এই শৰ্ট ট্ৰিক্সটোৰ জৰিয়তে অংকটো চোৱাৰ লগে লগে আমি ছেকেণ্ডত তাৰ উত্তৰটো কৰিব পাৰো।